যোনজন ব্যক্তিয়ে 140ৰ ভিতৰত আউট অফ 142.25 পাইছে সো তেওঁৰ মেথছৰ জ্ঞান কিমান আছে সেই পিছপৰা জাতিটোক পঢ়াবলৈ যদি আপুনি আকৌ সেই একো নজনা ব্যক্তি এজনকে দি দিয়ে তেতিয়াহ'লে সেই জাতিটো বা সেই পাৰ্টিকুলাৰ অঞ্চলটো কেনেকৈ আগবাঢ়ি আহিব সেই ষ্টুডেণ্টখিনিৰ ওপৰত অন্যায় হ'ব ভৱিষ্যতে আকৌ পৰীক্ষা পাতক তেওঁলোকক ট্ৰেইনিং দিয়ক তেওঁলোকক শিকাওক তেওঁলোকক এৱেৰ কৰক তাতে কিন্তু ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত অলপমান সংশোধন লাগে নহ'লে কিন্তু আমাৰ অসমৰ শিক্ষা ব্যৱস্থাটো আজি যিদৰে পিছুৱাই গৈ আছে আৰু বেছি পিছুৱাই গৈ থাকিব আৰু এই ৰিজাৰ্ভেশ্যন ব্যৱস্থাৰ যি উদ্দেশ্য আছিলে সেই উদ্দেশ্য কিন্তু ফুলফিল নহ'ব নমস্কাৰ বন্ধুসকল আজি এটা ইম্পৰ্টেণ্ট টপিক লৈ এই ভিডিঅ'টো বনাবলৈ আহিছোঁ যিহেতু ৰিজাৰ্ভেশ্যন ব্যৱস্থাক লৈ পেলাই বহুত ধৰণৰ কথা বতৰা আমাৰ ভাৰতত চলা দেখা পাওঁ বহুতো ক্ৰিটিচিজিম আহে কোনোবাই ছাপোৰ্ট কৰে কোনোবাই সেই ৰিজাৰ্ভেশ্যন ব্যৱস্থাটোক অপ'জ কৰে চ' সেইবাবে আজি এই ভিডিঅ'টোত আমি এই ৰিজাৰ্ভেশ্যন ব্যৱস্থাটো আমাৰ কাৰণে কিমান প্ৰয়োজনীয় বা এই ৰিজাৰ্ভেশ্যন ব্যৱস্থাটোৰ কাৰণে কি কি ডিফিকাল্টিজ আহিছে বা ভৱিষ্যতে আহিব পাৰে বা কালি ঘোষণা কৰা গ্ৰেজুৱেট টিচাৰৰ কাট অফৰ ক্ষেত্ৰত এই ৰিজাৰ্ভেশ্যনে কিদৰে ইম্পেক্ট পেলাইছে বা এই ক্ষেত্ৰত আমাৰ কি কি কৰণীয় আছে সেইখিনি কথা অলপমান ডিছকাছ কৰিবলৈ চেষ্টা কৰিম চ' সেইবাবে ভিডিঅ'টো শেষলৈকে চাব যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই কথাবিলাক গম পায় আৰু ভৱিষ্যতে যাতে কিছু শুধৰণি ইয়াত আনিব পৰা যায় ৰিজাৰ্ভেশ্যন ব্যৱস্থাটো আমাৰ সংবিধানৰ প্ৰণেতা ডক্টৰ বি.আৰ. আম্বেদকাৰ যাক আমাৰ আৰ্কিটেক্ট অফ আৱাৰ কনষ্টিটিউশ্যন বুলি কোৱা হয় তেখেতে 1950 চনত সেই সংবিধানত ইনক্লুড কৰিছিলে প্ৰথম অৱস্থাত এই ৰিজাৰ্ভেশ্যন ব্যৱস্থাটো অকল SC বা শিডিউল কাষ্ট আৰু STৰ কাৰণে অনা হৈছিলে ইয়াৰ মূল উদ্দেশ্য আছিলে যে ভাৰতত থকা সকলো জাতি জনগোষ্ঠীৰ ব্যক্তিয়ে সমানে শিক্ষাৰ অধিকাৰ পায় বা তেওঁলোকৰ অধিকাৰবিলাক সকলো ক্ষেত্ৰতে সমানে পাই আগুৱাই যাব পাৰে আৰু পিছৰ ফাললৈ 1990 চনত তেতিয়াৰ প্ৰাইম মিনিষ্টাৰ VP সিঙৰ লিডাৰশ্বিপত OBC কেটেগৰীটো সেই ৰিজাৰ্ভেশ্যন ব্যৱস্থাত সোমোৱাই দিয়া হ'ল এতিয়া কথাটো হৈ গ'ল সেই ৰিজাৰ্ভেশ্যন ব্যৱস্থা আমাক লাগে নে নাই একে এষাৰে যদি আমি ক'বলৈ যাওঁ ৰিজাৰ্ভেশ্যন ব্যৱস্থাটো কিন্তু আমাক লাগে কাৰণ আজিও অসম তথা ভাৰতত বহুতো এনেকুৱা পিছপৰা ব্যক্তি আছে যোনসকলে শিক্ষাৰ পোহৰটো একেবাৰে পাবলৈ সক্ষম নহয় তেওঁলোকৰ ঠাইলৈ যাবলৈ হয়তো এটা ৰাস্তা নাই তেওঁলোকৰ ঠাইত হয়তো ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা নাই বা তেওঁলোকৰ ওচৰত ভাল স্কুল কলেজ তেনেকুৱা ধৰণৰ ব্যৱস্থা হয়তো একেবাৰে নাই সেইটো ক্ষেত্ৰত কিন্তু ৰিজাৰ্ভেশ্যন ব্যৱস্থাটো আজিও কিন্তু আমি নুই কৰিব নোৱাৰো নালাগে বুলি কোনো পধ্যে ক'ব নোৱাৰো এই ৰিজাৰ্ভেশ্যন ব্যৱস্থা নথকা হ'লে কিন্তু ভাৰত হয়তো আজি বহুত বেছি পিছ পৰি গ'ল হ'লে কাৰণ 1947 চন বা 1950 চনত যি ব্যৱস্থা ভাৰতত চলি আছিলে যেনেকুৱা ধৰণৰ সমাজ ব্যৱস্থা চলি আছিলে উচ্চ নিজ জাতি চাই পেলাই যি ধৰণৰ কামবিলাক হৈছিলে সেইবিলাক কিন্তু আজিও যদি চলি থাকিলে হ'লে সকলো একেলগে আগুৱাই যাবলৈ কিন্তু আমি কোনো পধ্যে সক্ষম নহ'লো হ'লে এতিয়া কথাটো হৈ গ'ল ৰিজাৰ্ভেশ্যন ব্যৱস্থা আমাক লাগে কিন্তু ইয়াতে কিছু কিন্তু সংশোধনো লাগে যিহেতু 1947 চন বা 50 চনৰ যোনটো কণ্ডিশ্যন আছিলে সেই সময়ৰ কণ্ডিশ্যনবিলাক অলপ বেলেগ আছিলে আৰু বৰ্তমান যিহেতু আমি 2025 চনত বাস কৰোঁ বৰ্তমান হয়তো সেই ৰিজাৰ্ভেশ্যন ব্যৱস্থাটোৰ অলপমান সংশোধন লাগে বা ছিষ্টেমটোৰ অলপ সংশোধন লাগে যোনটো ছিষ্টেমৰ প্ৰক্ৰিয়াৰে সেই ৰিজাৰ্ভেশ্যনবিলাক আমি ইমপ্লিমেণ্ট কৰা হয় সংশোধন বা ৰিজাৰ্ভেশ্যন ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত কিছু সংশোধন নথকাৰ কাৰণে কিন্তু আজিৰ ডেটত সেই ৰিজাৰ্ভেশ্যন লৈ পেলাই বহুত ধৰণৰ আমি কণ্ট্ৰভাৰ্চি দেখিবলৈ পাই থাকোঁ ঠিক একেদৰেই কালি যোনটো ঘোষণা হৈ গ'ল GT পেপাৰ 1ৰ কাট অফ তাৰ পিছতো কিন্তু সেই একেদৰেই ৰিজাৰ্ভেশ্যন লৈ পেলাই নানান ধৰণৰ কথা বতৰা চলি আছে কাৰোবাৰ কাৰণে যদি কাট অফটো 100.75 হৈছে কাৰোবাৰ কাৰণে আকৌ সেই কাট অফটো 2.25 হৈছে কিমান বেছি এটা ডিফাৰেঞ্চ ভাবকচোন 100 আৰু 2 কিমান বেছি ডিফাৰেঞ্চ আছে এইখিনিতে মই গ্ৰেজুৱেট টিচাৰৰ কাট অফটো অলপমান এনালাইচিছ কৰিবলৈ বিচাৰিছোঁ আপোনালোকে যদি চাই ভালদৰে তেতিয়াহ'লে দেখিবলৈ পাব যে মেথছৰ ক্ষেত্ৰত জেনেৰেলৰ ইংলিছ মিডিয়ামৰ ক্ষেত্ৰত যোনটো কাট অফ সেইটো 100.75 আছামিজ মিডিয়ামৰ কাৰণে কাট অফটো 57 আৰু যদি আমি PWD কেটেগৰীৰ কাৰণে চাওঁ PWD কেটেগৰীৰ কাৰণে সেই কাট অফটো 2.25 আৰু ST প্লেনৰ কাৰণে 11.5 চ' ভাবকচোন কিমান বেছি ডিফাৰেঞ্চ আছে ক'ত 100.75 ক'ত 57 আৰু ইফালে 2.25 চ' এইটো জানো ন্যায়সংগত হৈছে এইটো জানো এথিকেল হৈছে যদি আপুনি লজিকেলিও চাবলৈ যায় এইটো কিন্তু আপুনি কিমান দূৰ একচেপ্ট কৰিব পাৰিব তাৰ ওপৰত কিন্তু প্ৰশ্ন আছে যদি আমি এতিয়া আৰ্টছৰ ক্ষেত্ৰত চাবলৈ যাওঁ সেই বড়ো ভাষাটোৰ ক্ষেত্ৰত জেনেৰেলৰ কাৰণে কাট অফটো 82 আৰু PWD কাৰণে কাট অফটো 21 ঠিক তেনেকৈ যদি আমি অসমীয়া পেপাৰখনৰ কাৰণে চাবলৈ যাওঁ আনৰিজাৰ্ভৰ কাৰণে সেই কাট অফটো হৈ গ'ল 70.75 আৰু ST হিলছৰ কাৰণে সেই কাট অফটো 17.75 70.75 17.75 ভাবকচোন কিমান বেছি কম চ' সেই ক্ষেত্ৰত কিন্তু সেই ৰিজাৰ্ভেশ্যনৰ ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত
অলপমান হ'লেও কিন্তু সংশোধনৰ প্ৰয়োজনীয়তা আহি পৰিছে এতিয়া চাওক যোনজন ব্যক্তিয়ে 2.25 পাই পেলাই কোৱালিফাই কৰিব বা তেওঁ সাপোজ চাকৰিটো কাইলৈ পালেগেও তেতিয়া কিন্তু তেওঁ অকল সেই চাকৰি প্ৰত্যাশী কিজনৰ ওপৰত অন্যায় কৰা নহয় তেওঁ নিজৰ ওপৰত অন্যায় কৰা হ'ব তেওঁ নিজৰ জাতিটোৰ ওপৰত বা তেওঁ যোনখন স্কুলত পঢ়াব সেই স্কুলখনৰ ওপৰত কিন্তু এক অন্যায় হৈ যাব সেই ষ্টুডেণ্টখিনিৰ ওপৰত অন্যায় হ'ব যোনজন ব্যক্তিয়ে 140ৰ ভিতৰত আউট অফ 142.25 পাইছে সো তেওঁৰ মেথছৰ জ্ঞান কিমান আছে হেতু আসলতে ভাবিবলগীয়া কথা হয়তো সেই ক্ষেত্ৰত তেখেতে এই ভিডিঅটো চালে অলপমান দুখ লাগিব পাৰে কিন্তু এইটোৱে কিন্তু সত্য 2.25 আউট অফ 140 হেতু কিন্তু বহুত বেছি কম ঠিক তেনেকৈ যদি মেথছৰ ক্ষেত্ৰত এছটি প্লেনৰ 11.5 এতিয়া যদি কোনোবা এজন ব্যক্তিয়ে এছটি প্লেন কেটেগৰীত গৈ এটা চাকৰি পালে তেওঁ নিজৰ জেগাতে চাকৰি পালে তেতিয়া তেওঁ 11.5 লৈ তেওঁ কিমান সুখ্যাতিৰে নিজৰ ষ্টুডেণ্টখিনিক পঢ়াব পাৰিব তেওঁ নিজৰ অঞ্চলটোৰ ল'ৰা ছোৱালীক পঢ়াব পাৰিব তাক লৈ কিন্তু তেওঁৰ নিজৰে হয়তো সন্দেহ আহিব আৰু এই ৰিজাৰ্ভেশ্যন ব্যৱস্থাৰ যি উদ্দেশ্য আছিল সেই উদ্দেশ্য কিন্তু ফুলফিল নহ'ব সেই পিছপৰা জাতিটোক পঢ়াবলৈ যদি আপুনি আকৌ সেই একো নজনা ব্যক্তি এজনকে দি দিয়ে তেতিয়াহ'লে সেই জাতিটো বা সেই পাৰ্টিকুলাৰ অঞ্চলটো কেনেকৈ আগবাঢ়ি আহিব ৰিজাৰ্ভেশ্যন ব্যৱস্থাৰ মূল উদ্দেশ্য কি যে পিছপৰা জাতি জনজাতি বা আমাৰ সকলোকে একেলগে লৈ পেলাই আগুৱাই লৈ গুচি যোৱা এতিয়া যোনসকলে সেই কেটেগৰী ইউজ কৰি পেলাই চাকৰি পাব তেওঁলোকে যদি একো নজনাকৈ চাকৰিটো পাই যায় তেওঁলোকৰ সেই জনজাতীয় বা সেই পাৰ্টিকুলাৰ কেটেগৰীৰ ব্যক্তিসকলক কেনেকৈ ভালদৰে পঢ়াব কেনেকৈ তেওঁলোকে নিজৰ জনগোষ্ঠীয় বা নিজৰ জনজাতীয় বা নিজৰ কেটেগৰীৰ ব্যক্তিসকলক আগুৱাই নিবলৈ সক্ষম হ'ব তেওঁ OBC SC ST বা PWD যি কেটেগৰীয়ে নহওক আল্টিমেটলি কিন্তু এই গোটেই সিস্টেমটোৰ ওপৰতে এক অন্যায় হৈ যাব প্ৰথম কথা শিক্ষাৰ্থীসকলৰ ওপৰত অন্যায় হ'ব দ্বিতীয় কথা সেই অঞ্চলটোৰ ওপৰত অন্যায় হ'ব আমাৰ যোনটো উদ্দেশ্য আছিল সেই উদ্দেশ্যটো কিন্তু কেতিয়াও ফুলফিল হ'বলৈ নাপাবই যি ধৰণে সংবিধানে ৰিজাৰ্ভেশ্যন ব্যৱস্থাটো আনিছিলে অবভিয়াছলি আমাৰ ভাৰতৰ ডেমোগ্ৰাফি চাই পেলাই কোনটো কেটেগৰীৰ ব্যক্তি কিমান আছে ভাৰতত সেইখিনি গোটেইখিনি এনালাইসিস কৰিহে তেওঁলোকে আনিছিলে সেইবাবে বৰ্তমানেও সেই ৰিজাৰ্ভেশ্যন সিস্টেমটো সেইদৰে থাকিব লাগে তাতে কিন্তু ইমপ্লিমেন্টেশনৰ ক্ষেত্ৰত অলপমান সংশোধন লাগে এই কেটেগৰীবিলাকক যেতিয়া কাট অফ মাৰ্কসটো দিছে সেই কাট অফ মাৰ্কসটো মিনিমাম এটা কাট অফ কৰি দিব লাগে আউট অফ 140 30% পাব লাগিব তাৰ ওপৰত পালেহে পাস মানে যেনেকৈ পাস মাৰ্ক থাকে যেনেকৈ মেট্ৰিকৰ পাস মাৰ্ক 30 সো ঠিক তেনেকৈ এটা 30% পাস মাৰ্ক দিব লাগে কাট অফ দিব লাগে তাৰ ওপৰত পোৱাখিনিয়েহে মানে পাস কৰিব পাৰিব ইৰেসপেক্টিভ অফ এনি কেটেগৰী যিকোনো কেটেগৰীৰ ক্ষেত্ৰতে হেতু থাকিব লাগে এতিয়া যদি এই চাকৰিটো এজন টিচাৰৰ চাকৰি নহল হলে এজন শিক্ষকৰ চাকৰি নহল হলে এজন মাল্টিটাস্কিং সাপোজ 4th গ্ৰেডৰ এটা চাকৰি হল হলে তেনে ক্ষেত্ৰত হয়তো অলপমান এটো একসেপ্টেবল হ'ব পাৰে যে কম মাৰ্কস পালেও তেওঁ বাকিখিনি কাম হয়তো হাতে কামে ভালদৰে কৰিব পাৰিব কিন্তু এজন টিচাৰ হ'বলৈ কিন্তু তেওঁৰ একাডেমিক জ্ঞানখিনি থকাটো বহুত বেছি প্ৰয়োজন আৰু একাডেমিক জ্ঞানটো আমি কেনেকৈ প্ৰুভ কৰিম এই মাৰ্কসৰ পৰা তেওঁ একাডেমিক্যালি কিমান জানে তেওঁ সাবজেক্টৰ ওপৰত কিমান জ্ঞান আছে হেতুৱেহে কিন্তু আসল ধাৰণাটো আমাক দিব পাৰিব সো সেইবাবে এই কাট অফটো যদি নাৰাখে তেতিয়া কিন্তু আমাৰ শিক্ষা ব্যৱস্থাটো দিনক দিনে আৰু বেছি বেয়া হৈ গৈ থাকিব বিশেষকৈ এই শিক্ষক বাছনিৰ ক্ষেত্ৰত এইখিনিতে আৰু এটা আমি কথা চাব পাৰো যে এই ৰিটেন টেষ্টৰ লগতে কিন্তু তেওঁলোকৰ একাডেমিক পাৰফৰ্মেন্স কিমান কেনেকুৱা হেখিনিও কিন্তু কাউন্টত আহিব লাগে তেওঁ মেট্ৰিকত কিমান পাইছিলে হায়াৰ সেকেন্ডাৰীত কিমান পাইছিলে এই গোটেইখিনি বস্তু কাউন্টত আহিব লাগে আৰু বিশেষকৈ এই যোনটো ৰিটেন টেষ্ট এই টেষ্টৰ এটা পাৰ্টিকুলাৰ কাট অফ থাকিব লাগে সাপোজ আজি SC ST বা OBC কেটেগৰীত সেই কাট অফটো ফুলফিল নহল বা PWD কেটেগৰীত সেই কাট অফটো ফুলফিল নহল তেতিয়াহ'লে সেই কেটেগৰীৰ পোষ্টকিটা ৰাখি থৈ দিব লাগে কিন্তু এইদৰে যদি 2.25 পোৱা এজন ব্যক্তিক মেথছৰ টিচাৰ বনাই দিয়া হয় ইফালে পাইছে 100 জেনেৰেল কেটেগৰীয়ে পাইছে 157 আৰু ইফালে পাই আছে 2.25 তেতিয়া কিন্তু হসাই ক'বলৈ গ'লে আমাৰ গোটেই সিস্টেমটোৰ ওপৰত আমাৰ গোটেই ৰাজ্যখনৰ ওপৰতে এক অন্যায় হৈ যাব সেই ক্ষেত্ৰত আমাৰ চৰকাৰৰ বহুত কৰণীয় আছে আমাৰ এই সিস্টেমটোৰ বহুত কৰণীয় আছে যদি OBC কেটেগৰীত বা PWD কেটেগৰীত বা SC ST কেটেগৰীত ক'বাত কাট অফ ক্লিয়াৰ কৰিব নোৱাৰিলে মিনিমাম যোনটো কাট অফ দিয়া আছে পাস মাৰ্কটো ক্লিয়াৰ কৰিব নোৱাৰিলে তেওঁলোকৰ পোষ্টকিটা ৰাখি থক ভৱিষ্যতে আকৌ পৰীক্ষা পাতক তেওঁলোকক ট্ৰেইনিং দিয়ক তেওঁলোকক শিকাওক তেওঁলোকক এৱেৰ কৰক কিন্তু সেই মিনিমাম মাৰ্কসটো যাতে তেওঁলোকে পায় হেতু কিন্তু আমি এনচিওৰ কৰিব লাগিব কিন্তু নহলে 2.25 বা 11.5 পাই এজন ব্যক্তিয়ে শিক্ষক হিচাপে কিমান ভালদৰে পঢ়াব পাৰিব তাক লৈ কিন্তু সদায় এই প্ৰশ্নবিলাক থাকি যাব মানুহৰ মাজত নানান ধৰণৰ কন্ট্ৰভাৰ্সি এইদৰে আহিয়ে থাকিব সেইবাবে মই এই সিস্টেমটোৰ লগত জড়িত যোনসকলে এই সিস্টেমটো চলায় যোনসকলে এই ৰিজাৰ্ভেশ্যন ব্যৱস্থাটো ইমপ্লিমেন্টেশন কৰে তেখেতসকলে কিন্তু এই ক্ষেত্ৰত কৰিবলগীয়া বহুতখিনি আছে
মই জাষ্ট দুটামান কথা এই ভিডিঅ'টোৰ জৰিয়তে এনালাইচিছ কৰিছোঁ ইয়াতকেও বহুত হয়তো ভাল ভাল আইডিয়াছ থাকিব পাৰে সেই আইডিয়াবিলাক ইমপ্লিমেণ্ট কৰক নতুন এটা ব্যৱস্থাৰ মাজেৰে কোনো ধৰণৰ কন্ট্ৰভাৰ্সি নহাকে কেনেকে এই আৰক্ষণ বা ৰিজাৰ্ভেশ্যন ব্যৱস্থাটো থকাৰ পিছতো ভালদৰে এক সুস্থ পৰিৱেশৰ মাজেৰে ৰিক্ৰুটমেণ্ট প্ৰচেছবিলাক আমি কমপ্লিট কৰিব পাৰোঁ কোনো কন্ট্ৰভাৰ্সি নহাকে কমপ্লিট কৰিব পাৰোঁ তাৰ ওপৰত কিন্তু কাম কৰিবলগীয়া আমাৰ বহুতখিনি আছে নহ'লে কিন্তু আমাৰ অসমৰ শিক্ষা ব্যৱস্থাটো আজি যিদৰে পিছুৱাই গৈ আছে আৰু বেছি পিছুৱাই গৈ থাকিব সো সেই গতিকে মই ভিডিঅ'টো বনালোঁ ইয়াতে যদি আপোনালোকৰ কিবা ক'বলগীয়া আছে মোক কমেণ্টত জনাব পাৰে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ